ভাইটি ভণ্টিহঁত, মই আজি তোমালোকৰ আগত জাতকৰ সাধুৰ অন্তৰ্গত এটা কুৎসিত নামৰ সাধুটো ক'বলৈ ওলাইছোঁ দেই। আজি মই জাতকৰ সাধুৰ বিষয়ে যে ক'ব ওলাইছোঁ, এই সাধুসমূহ কিন্তু বুদ্ধদেৱৰ জন্মকালৰ পূৰ্বৰ বুলি বিবেচনা কৰা হয়। তাৰমানে যে কিমান পুৰণি, নহয়নে বাৰু? এই কুৎসিত সাধুটো ইয়াৰ ভিতৰত এটা সুন্দৰ এটা বাৰ্তা সোমাই আছে। আৰু এই সাধু কথাসমূহ জাতকৰ পুথিৰ অন্তৰ্গত সাধু কথাসমূহ কি শিশুসকলৰ বাবে অত্যন্ত মনোগ্ৰাহী। জাতকৰ সাধুসমূহে কি কৰে, মানুহক সৎপথত থাকি সুখী জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। সেয়ে জাতকৰ সাধুসমূহ যথেষ্ট প্ৰভাৱশালী। আজি আমি জাতকৰ সাধুৰ অন্তৰ্গত এটা কুৎসিত নামৰ সাধুটো ক'বলৈ ওলাইছোঁ দেই। আশা কৰোঁ তোমালোকে শুনি বৰ ভাল পাবা। এটা কুৎসিত এবাৰ এখন দেশত এজন ল'ৰা আছিলে। সেই ল'ৰাজন নাম আছিল বিভৎস। বিভৎস শব্দৰ অৰ্থনো কি? অৰ্থ হ'ল ভয়ংকৰ। তেওঁৰ নিজৰ নামটো লৈ বৰ অশান্তি পাইছিল। মানুহে ল'ৰাজনক বিভৎস বুলি যেতিয়া মাতিছিল নহয়, আনৰ মুখত সেই নামটো শুনিলেই ল'ৰাজনে বৰ অপমানিত অনুভৱ কৰিছিল। ল'ৰাজনে কেতিয়াবা নিজে কয়, কিয় বাৰু মোৰ মা দেউতাই দুৰ্ভগীয়া নামটো দিলে? তাৰ সলনি ভাল নাম এটা দিব নোৱাৰিলেনে বাৰু? বিভৎস কি কৰিলে, এবাৰ এজন খুব গুণী জ্ঞানী আৰু বিখ্যাত শিক্ষকৰ অধীনত পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰে। এদিন শিক্ষকজনক বিভৎসই সুধিলে, মহাশয়, আপুনি বাৰু মোক এটা নতুন ভাল নাম দিব নোৱাৰেনে? শিক্ষকজনে সুধিলে, কিয়? ল'ৰাজনে ক'লে, নামটো মোৰ একেবাৰে ভাল নালাগে আৰু ইয়াৰ অৰ্থটোও ভাল নহয়। এই নামটো মই ভাবোঁ এই নামটোৱে মোলৈ কেৱল গ্লানি আৰু দুৰ্ভাগ্যহে কঢ়িয়াই আনিব। শিক্ষকজনে তেতিয়া কিছু সময় চিন্তা কৰি ক'লে, ঠিক আছে, মই তোমাৰ নামটো সলনি কৰি দিম। তুমি কেৱল এটা কাম কৰা, তুমি গোটেই ৰাজ্যখন ঘূৰি আহাচোন, বিভিন্ন মানুহৰ নামবোৰ জানি লোৱা। তাৰ পাছত যিটো নাম তোমাৰ ভাল লাগে সেইটো মোক ক'বা, মই তোমাক সেই নামটো দি দিম। বিভৎসই তেতিয়া শিক্ষকৰ পৰামৰ্শ মতে কি কৰিলে, এটা ভাল নামৰ সন্ধানত ওলাই গ'ল। বাটতে তেওঁ বহু মানুহ লগ পালে। তাৰে মাজত এজনক লগ পাই সুধিলে যে তোমাৰ নাম কি? মানুহজনে ক'লে, মোৰ নাম পথ প্ৰদৰ্শক। বিভৎসই তেওঁক ক'লে, তেওঁ ৰাজধানীলৈ যোৱাৰ বাটটো কোনপিনে? কিন্তু মানুহজনে ক'লে যে তেওঁ সেই ৰাস্তাটো নাজানে, গতিকে তেওঁ গম নাপায় সেই ৰাস্তাটোৰ বিষয়ে। তেতিয়া আচৰিত হৈ বিভৎসই সুধিলে, কিন্তু আপোনাৰ নাম দেখোন পথ প্ৰদৰ্শক, আপুনি ৰাস্তাটো চিনি নাপায়? মানুহজনে তেতিয়া হাঁহিলে। হাঁহি পেলাই ক'লে, সকলোৱে জানে যে কাৰোবাৰ নাম হ'ল সেইজনক মতা বা চিনাকি দিয়াৰ এটা উপায়। মোৰ নামটোৰ অৰ্থ পথ প্ৰদৰ্শক হ'ল সেই বুলিয়েই মই সকলো পথৰ কথা বা সকলো ৰাস্তাৰ কথা জানিম নেকি? তাতো কোনো মানে নাই। মানুহজনে যেতিয়া তেনেকৈ ক'লে, তেতিয়া বিভৎসই অলপ চিন্তা কৰিলে, সঁচাইতো নামৰ লগত কি কামৰ সম্পৰ্ক নাথাকে নেকি? তথাপি বিভৎসৰ মনটো তাৰ আগৰ নামটোৰ সম্পৰ্কত খোলাচা নহ'ল। গতিকে আকৌ বিভৎস আগবাঢ়ি গ'ল। কিছুদিনৰ পিছত বিভৎসই এখন ডাঙৰ মহানগৰ পালেগৈ। তাত তেওঁ দেখিলে এক শ্মশান যাত্ৰা চলি আছে। তেওঁ মানুহবোৰক সুধিলে যে সেই মৃত মানুহজননো কোন? এজন মানুহে উত্তৰ দিলে, মানুহজন খুব ভাল আছিল, আমাৰ বাবে এই দিনটো বৰ দুখৰ দিন। কিন্তু তাৰ নামটোনো কি আছিল? বিভৎসই সুধিলে।
মানুহজনে ক'লে তেওঁৰ নামটো আছিল জীৱন। বিভৎস আচৰিত হ'ল। তেওঁ ক'লে, জীৱন নামৰ মানুহ এজন মৰিব পাৰে জানো? ইমান সুন্দৰ নাম, অথচ জীৱন, কিন্তু মানুহজন মৃত। তেতিয়া মানুহজনে উত্তৰ দিলে, কিয় নমৰিব? নাম ভাল হ'ল বুলিয়ে বা মানুহ এজন বুজোৱাৰ নামটো হৈছে এটা বুজোৱাৰ উপায়হে, তাতকৈ বা আন একো বেছি নহয়। আমাৰ নাম যিয়েই নহওক, আমি এদিন মৰিবই লাগিব। বিভৎসই আকৌ নিজৰ নামটো সম্পৰ্কে চিন্তা কৰিলে, কিন্তু তথাপিও তেওঁ সন্তুষ্ট নহ'ল। গতিকে তেওঁ আন এটা নতুন নামৰ সন্ধানত গৈ থাকিল। তাৰপিছত গৈ গৈ বিভৎসই এখন গাঁও পালেগৈ। তাত এজন ডাঙৰ জমিদাৰ আছিল। বহুতো লোকে তেওঁৰ দাস হিচাপে কাম কৰিছিল। বিভৎসই দেখিলে যে এজন দাসক কিবা অপৰাধৰ বাবে হয়তো ৰাস্তাত খুব বেত্ৰাঘাত কৰিছে, অৰ্থাৎ বেতেৰে খুব কোবাইছে মানুহজনক। তেওঁ ওচৰেৰে পাৰ হৈ যোৱা মানুহবোৰক এজনক সুধিলে, ল'ৰাজনে সুধিলে, কথাটো কি? তাক কিয় এনেকৈ পিটি আছে মানুহে? তেতিয়া সেই মানুহজনে কি উত্তৰ দিলে জানা? সি মালিকৰ পৰা আগধন লৈ ঘূৰাই দিব পৰা নাই, সেইবাবে সি মাৰ খাবলগীয়া হৈছে। তেতিয়া ল'ৰাজনে সুধিলে, তাৰ নামটো কি বাৰু? বিভৎসই তেনেকৈ সুধিলে, তাৰ নামটো কি বাৰু? তেতিয়া মানুহজনে ক'লে, তাৰ নাম হৈছে ধৰ্ণাঢ্য। ধৰ্ণাঢ্য মানে দেখোন ঐশ্বৰ্যশালী মানুহ, যাৰ টকাই পইচাই নদন বদন, নহয়নে বাৰু? বিভৎসই মানুহজনক সুধিলে। মানুহজনে ক'লে, অঁ, তাতেনো কি হ'ল? ওলোটাই মানুহজনে ল'ৰাজনক সুধিলে। তেতিয়া বিভৎসই ক'লে, নামটো দেখোন মানুহজনৰ ধৰ্ণাঢ্য, কিন্তু হাতত টকা নাই কাৰণে সি মালিকৰ পৰা আগধন লৈছিল। কথাটো দেখোন মিলা নাই। বিভৎসই যেন আচৰিত হৈ নিজকে নিজক ক'লে। তেতিয়া মানুহজনে উত্তৰ দিলে, তাৰ নাম ধনী হওক বা দুখীয়াই হওক, যিয়েই নহওক, নামটোৱে এইটো কথা নুবুজাই নহয় যে তাৰ হাতত ধন থাকিবই লাগিব বা থাকিব নালাগে। সকলোৱে জানে নাম হ'ল এজন মানুহক বিশেষভাৱে বুজোৱাৰ এটা উপায়হে, তাতকৈতো আন একো বেছি নহয়। বিভৎসই তেতিয়া বুজিলে যে নাম আচলতে এটা চিনৰ বাহিৰে আন একো নহয়, আৰু তেওঁৰ নামে তেওঁক কেতিয়াও কামটো কৰা নুবুজায়। তেতিয়া তেওঁ কি কৰিলে জানা? তেওঁ উভতি আহিল। আহি শিক্ষকজনক ক'লে, মহাশয়, মই এতিয়া উপলব্ধি কৰিছোঁ যে এটা নামে মানুহজনৰ ভিতৰত কি আছে সেয়া কোনোপধ্যেই নুবুজায়। মই মোৰ নামটো সলনি কৰিব আৰু নিবিচাৰোঁ। মানুহে মোক যি বুলিয়েই নামাতক, মই মোৰ কৰ্মৰ দ্বাৰা নিজৰ চিনাকি দিলেই হ'ল। শিক্ষকজনে তেতিয়া একো নকয় মিচিকিয়াই হাঁহিলে। তাৰ পাছত মনৰ আজে বাজে চিন্তাবোৰক আঁতৰাই বিভৎসই কি কৰিলে? সুকাম বা ভাল কাম কৰিবলৈ ল'লে, আৰু তেনেকৈ এদিন বিভৎস খুব ভাল আৰু জ্ঞানী হৈ খ্যাতি অৰ্জন কৰিলে। এতিয়া এই গোটেই সাধুকথাটোৰ নীতি শিক্ষা এটা সোমাই আছে। নীতি শিক্ষাটো কি জানানে? নাম এটা চিন মাত্ৰ। কোনো নামে মানুহৰ প্ৰকৃতি বুজাব নোৱাৰে। নামটো কেৱল মাতিবলৈহে। সেই নামটোৰ দ্বাৰা ধনী দুখীয়া ভাল বেয়া একো নুবুজায়, আৰু কৰ্মৰ দ্বাৰাহে মানুহৰ খ্যাতি অৰ্জন কৰিব মানুহে পাৰে। কেনেকুৱা লাগিল বাৰু সাধুকথাটো? আশা কৰোঁ তোমালোকে শুনি বৰ ভাল পালা, নহয়নে বাৰু?